পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ একাধিক নেতাই বিজেপিত যোগদানৰ বাবে কৌশলেৰে খোজ কাৰ্যনিৰ্বাহকক অন্ধকাৰত ৰাখি নাড্ডা আৰু অইলৰ CMDৰ লগত বৈঠক বিজেপিৰ আস্থাভাজন হোৱাৰ অংক শংকৰজ্যোতিৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ একাধিক নেতাই গেৰুৱা বসন পিন্ধাৰ বাবে কৌশলেৰে খোজ পেলোৱা পৰিলক্ষিত হৈছে ৰাইজক দেখুৱাই অসম চুক্তি উলংঘা কৰি বিজেপিয়ে বলবৎ কৰা জাতিধংকী কাৰ বিৰোধিতা কৰি NDA চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎকালত কাৰ বিৰুদ্ধে টু শব্দ এটা উচ্চাৰণ নকৰা একাংশ ছাত্ৰ নেতাৰ ৰহস্যজনক ভূমিকাক লৈ এতিয়া গভীৰ সন্দেহৰ বাতাবৰণে গা কৰি উঠিছে পূৰ্বতে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অতুল বৰাৰ সৈতে উৰুকাৰ ভোজ খোৱাৰ অপৰাধত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই গোলাঘাট জিলা ছাত্ৰ সন্থা ভংগ কৰি দিছিল কেইবা দশক ধৰি গোলাঘাটত উৰুকাৰ ভোজ দল মত নিৰ্বিশেষে ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াৰ সৈতে বৰ্তমানৰ বিষয়ববীয়াই একেলগে গ্ৰহণ কৰাটো পৰিণত হৈ আহিছিল যদিও বিগত বৰ্ষত সংগঠনটোৰ প্ৰাক্তন সভাপতি তথা অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী অতুল বৰাৰ সৈতে ভোজবাজ খোৱাৰ অপৰাধত গোলাঘাট জিলা সমিতি ভংগ কৰাত আগভাগ লোৱা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আছুৰ উপদেষ্টা সভাপতিক একাষৰীয়া কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক লৈ কেইদিনমান পূৰ্বে নতুন দিল্লীত কেন্দ্ৰীয় সাৰ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে আছুৰ সম্পাদকজনে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদন লৈছিল নে নাই সেয়া এতিয়া ডাঙৰ প্ৰশ্নৰূপে দেখা দিছে তদুপৰি পূৰ্বতে আছুৰ কাৰ্যনিৰ্বাহক বা প্ৰতিনিধি সভাৰ সিদ্ধান্ত আছিল যে অইল নাইবা ৰাজহুৱা খণ্ডৰ কোনো বৃহৎ প্ৰতিষ্ঠানৰ মুৰব্বীৰ সৈতে যিকোনো বিষয়ত আলোচনাত বহিবলগীয়া হ'লে সেই আলোচনাত কেন্দ্ৰীয় সভাপতি সাধাৰণ সম্পাদকৰ লগতে উপদেষ্টা উপস্থিত থাকিব লাগিব আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলক এই সম্পৰ্কে আগতীয়াকৈ অৱগত কৰিব লাগিব কিন্তু কিছুদিন পূৰ্বে দুলীয়াজানত অইলৰ CMDৰ সৈতে আলোচনাত বহে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মাক অন্ধকাৰত ৰাখি সাধাৰণ সম্পাদকজনে এনেদৰে দুলীয়াজানত অইলৰ CMDৰ সৈতে বৈঠকত বহাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনকি ছাত্ৰ নেতা বৰুৱাই ভৱিষ্যতে অইলৰে হ'বলগীয়া যিকোনো আলোচনা কেৱল দুলীয়াজানতে হ'ব বুলি ৰাজহুৱা মন্তব্য কৰাও দেখা যায় এই প্ৰসংগক লৈ এতিয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্য উপদেষ্টা বা সভাপতি উৎপল শৰ্মাক আঁতৰাই ৰাখি এনেকৈ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দিল্লীত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু দুলীয়াজানত অইলৰ CMDৰ সৈতে বৈঠকত বহা বিতৰ্কক লৈ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত আলোচনা হয়নে নহয় সেয়া স্বাভাৱিকতে লক্ষণীয় হৈ পৰিছে কেইদিনমান পূৰ্বে মেঘালয়লৈ অসমৰ টেক্সি পৰিবহণক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৰা এক মন্তব্যক লৈ বিমূৰত পৰিছে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সভাপতিয়ে খাচী ছাত্ৰ সন্থাৰ সৈতে বৈঠকত মিলিত হৈ মেঘালয়লৈ অসমৰ টেক্সি পৰিবহণৰ বিতৰ্ক মৰিখন কৰাৰ চেষ্টা কৰি থকাৰ সময়তেই ৰহস্যজনকভাৱে ওলোটা স্থিতি গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাই সদ্যহতে মেঘালয়লৈ অসমৰ কোনো বাহন বা যাত্ৰী যাব নালাগে বুলি কৰা ৰাজহুৱা মন্তব্য সন্দৰ্ভত খাচী ছাত্ৰ সন্থাই ইতিমধ্যে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে ইফালে অহা অক্টোবৰত নতুন দিল্লীত বিদেশী সমস্যা বান সমস্যা আদি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক লৈ এক আলোচনা চক্ৰ অনুষ্ঠিত কৰাত শেহতীয়াকৈ আগভাগ লৈছে আছুৰ সাধাৰণ সম্পাদকজনে ইয়াক লৈও সংগঠনটোৰ ভিতৰত সৃষ্টি হৈছে বিতৰ্কৰ দিল্লীত হ'বলগীয়া এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু বিজেপিৰ ঘনিষ্ঠ বচা কিছু সংখ্যক সমল ব্যক্তি বা বিশেষজ্ঞক মাতি আনি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই শাসক পক্ষৰ ঘনিষ্ঠ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে নেকি বুলিও এতিয়া প্ৰশ্ন উঠিছে বিজেপিৰ কোনো শীৰ্ষ নেতাৰ ৰাজনৈতিক ইচাৰাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আলোচনা চক্ৰৰ কুচকাৱাজ চলিছে নেকি ইয়াক লৈ উঠিছে এতিয়া প্ৰশ্ন নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13